নাগরিকক আমেরিকার সুরক্ষা দিবেন বিজেপি সরকার হয় ভারত সরকার হয় ভারতের নাগরিকক আমেরিকার সুরক্ষা দিবেন জয়শঙ্কর বিরোধী করুক মন্ত্র পরিধরে ভারতীয় নাগরিকক আমেরিকার হারাহাস্তি করার বিৰুদ্ধে সৰ্বস্তৰ ৰাইজ জিলাতে আৰু দেশৰ ৰাজধানী চহৰসমূহত যিটো ভাৰতীয় নাগৰিকসকলৰ প্ৰতি আমেৰিকাই যেনেকুৱা ব্যৱহাৰ কৰিছে একোজন মানে দুৰ্দৰ্শ অপৰাধীৰ নিচিনাকৈ তেখেতসকলক আমাৰ দেশলৈ প্ৰত্যাৱৰ্তন কৰিছে। তেওঁলোকক যেনেধৰণৰ মানৱ অধিকাৰ দিব লাগে এইখিনি দিয়া নাই আৰু ভাৰত চৰকাৰেও সেইখিনি সহ্য কৰিছে। এই আমাৰ দেশৰ নাগৰিকৰ প্ৰতি চূড়ান্ত অপমান। আমাৰ দেশত যিহেতু ভাল ইকনমিক পলিচি নাই, ভাল এমপ্লয়মেণ্ট পলিচি নাই, সেইকাৰণে আজি অবৈধ কিছুমান দালালক পইচা দি পেলাই আমাৰ দেশৰ বহুত মানুহে বিদেশত এটা সপোন দেখিম বুলি ভাবে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতক বিশ্বগুৰু বুলি কয়, ভাৰততে আমাৰ ভাল হ'ব বুলি কয়, কিন্তু ভাৰতত উজ্জ্বল ভৱিষ্যত নেদেখাৰ বাবে মাটি বাৰী বিক্ৰী কৰি নিজৰ সন্তানৰ ভৱিষ্যত ভাল কৰিম বুলি বহুত ভাৰতীয় নাগৰিকে প্ৰতিদিনে প্ৰতি বছৰে বিদেশ গমন কৰি আছে। আৰু আমেৰিকাৰ ট্ৰাম্প ভাৰতৰ বন্ধু বুলি কয় মোদী ডাঙৰীয়াই, কিন্তু তাৰ পিছতো এতিয়া দেখা গৈছে যে একোজন অপৰাধী সন্ত্ৰাসবাদীৰ নিচিনাকৈ শিশুসকলক বাদ দি যিমান ভাৰতীয় নাগৰিক সকলোকে কঁকালত শিকলি, ভৰিত শিকলি, হাতত শিকলি লগাই আমেৰিকাৰ আৰ্মিৰ প্লেনেৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছে। এই অতি দুৰ্ভাগ্যজনক। অন্য এখন দেশ কলম্বিয়াই এনেকৈ যেতিয়া তেওঁলোকৰ নাগৰিকক পঠাব বিচাৰিছিল, কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিক প্ৰত্যাহ্বান জনালে, ক'লে মোৰ মানুহক মই এনেকৈ নানো, মই কমাৰ্চিয়েল বিমান পঠাম আমেৰিকালৈ আৰু আমেৰিকাৰ পৰা সসন্মানে ঘূৰাই আনিম। কিন্তু ভাৰতবৰ্ষই এই কথা লুকুৱাইছে। যোৱাকালি যেতিয়া এই তথ্য প্ৰকাশ হ'ল, তেতিয়া প্ৰেছ ইনফৰমেশ্যন ব্যুৰো বা কেন্দ্ৰীয় আমাৰ মন্ত্ৰী জয়শংকৰ ডাঙৰীয়াই কৈছে, বৈদেশিক মন্ত্ৰীয়ে, যে এইবিলাক মিছা কথা আৰু অন্য দেশকো কৈছে। অন্য দেশক কৰক নকৰক, আমাৰ দেশখনত এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই। ইয়াৰ আগত এগৰাকী বৈদেশিক পৰিক্ৰমা বিভাগৰ ভাৰতীয় দূতাবাসৰ সদস্যৰ ওপৰত আমেৰিকাত যেতিয়া আমেৰিকান পুলিচে কিছু দুৰ্ব্যৱহাৰ কৰিছিল, তেতিয়া ভাৰতবৰ্ষৰ আমেৰিকাত থকা যি দূতাবাস, সেই দূতাবাসক ভাৰত চৰকাৰে কঠোৰ শাস্তি দিছিল, তেওঁলোকৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল, তেওঁলোকক যেতিয়া তাৰ ডেলিগেশ্যন আহিছিল তেওঁলোকক দেখা সাক্ষাৎ কৰা নাছিল। কিন্তু 56 ইঞ্চি বুকু বুলি ক'লেও আমাৰ প্ৰধানমন্ত্ৰী লাজ লাগিব লাগে যে ভাৰতীয়সকলক এনে অপমান কৰাৰ পিছত তেখেতৰ মুখৰ মাত এটা নাই। আৰু আমি কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতৰ মান সন্মান নাক কাণ কাটিছে, তেখেতৰ পদত্যাগ দাবী কৰোঁ। কংগ্ৰেছ দলৰ প্ৰস্তুতি যেনেধৰণে হ'ব লাগে, ধৰক প্ৰথম কথা হ'ল গাঁৱৰ মানুহক সুধিব লাগে কাক ভোট দিবি, তেওঁলোকে ক'ব যে আমুক হ'লে ভাল হয়, কাৰণ এইটো একেবাৰে পৰিয়ালকেন্দ্ৰিক বা একেবাৰে কাৰ প্ৰতি সমৰ্থন আছে, এইটো দলগত কথা নাহে। আৰু দলগত কথাত চব কৰিব বিচাৰে কাৰণে বিজেপিয়ে ভয় খাই পেলাই পদুম ফুলৰ চিম্বলত খেলিব লাগে বুলি ইতিমধ্যে তেওঁলোকে এটা চাৰেণ্ডাৰ কৰিছে, যে পদুম ফুলৰ বা হাতৰ চিম্বলত ৱাৰ্ড মেম্বাৰ নালাগে বুলি কৈছে। আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক কোৱা হৈছে, যিজন জিকিব পাৰে, যাৰ জয়ৰ সম্ভাৱনা আছে, তেওঁক কোনো ধৰণৰ দুৰ্নীতিমুক্তভাৱে ৰাইজৰ প্ৰাৰ্থী হিচাপে তেওঁক প্ৰক্ষেপ কৰিব লাগে। সেই কাম ইতিমধ্যে হৈছে। আমাৰ বহুতে আগ্ৰহ প্ৰকাশ কৰিছে আৰু সেই গতিকে আমি প্ৰস্তুত। যেতিয়াই নিৰ্বাচন ঘোষণা হ'ব তেতিয়াই আমি সাজু হৈ নামি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।